কোনো ধৰ্মৰ বাবে লাউড স্পিকাৰ কেতিয়াও অপৰিহাৰ্য হ'ব নোৱাৰে। শেহতীয়াকৈ এটা গোচৰৰ শুনানিত এই মন্তব্য দিয়ে বম্বে উচ্চ ন্যায়ালয়ে। দৰাচলতে মহাৰাষ্ট্ৰ চৰকাৰক শব্দ প্ৰদূষণ হ্ৰাস কৰাৰ বাবে কেইবাটাও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আদালতে নিৰ্দেশ দিছে। লাউড স্পিকাৰৰ ব্যৱহাৰৰ কথাও তাত উল্লেখ কৰা হৈছে। কোৱা হৈছে যে লাউড স্পিকাৰ ব্যৱহাৰ নিষিদ্ধ কৰিলে কোনো ধৰ্মৰ অধিকাৰ খৰ্ব নহয়। বহু ক্ষেত্ৰত এই শব্দ প্ৰদূষণ গুৰুতৰ শাৰীৰিক ৰোগৰ আঁৰত থাকে। সেইবাবে ইয়াক নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় বুলি বিবেচিত হয়। কোৱা হৈছে যে যদি লাউড স্পিকাৰৰ ব্যৱহাৰ নিষিদ্ধ কৰা হয় তেনে কোনো ধৰ্মীয় স্থানৰ পৰা অভিযোগ আহিব নালাগে। এই আদেশ জনসাধাৰণৰ স্বাৰ্থত ধৰ্ম পালনৰ অধিকাৰ ৰক্ষাৰ বাবে জাৰি কৰা হৈছে। এই পৰ্যবেক্ষণত বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজয় গাডকাৰী আৰু শ্যাম চান্দোকৰ বিচাৰপীঠে কয় যে লাউড স্পিকাৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে 19 নং অনুচ্ছেদত উল্লেখ কৰা নাগৰিকৰ মত প্ৰকাশ আৰু ধৰ্ম স্বাধীনতা খৰ্ব নহয়। আদালতে মহাৰাষ্ট্ৰ চৰকাৰক জনাইছে যে সকলো সংশ্লিষ্ট ধৰ্মীয় স্থানৰ কৰ্তৃপক্ষক লাউড স্পিকাৰৰ শব্দ নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিব লাগিব। ধন্যবাদ।